ছাত্রনং অধ্যয়ন তপ তত্রর ছাত্রীর কারণে অধ্যয়নে তপস্যা এই তপস্যা যদি একচিত্তভাৱে এক দৃঢ় ৰূপত একান্ত মনে যদি কৰা হয় তেনেহ'লে তপস্যাটো পূৰ্ণ হ'ব আৰু তপস্যা পূৰ্ণ হোৱাৰ পিছত ফল প্ৰাপ্তি হ'ব। কিন্তু ওদালগুৰি জিলাৰ ওৰাং চাৰিআলিৰ 1 নম্বৰ শইকীয়াচুবুৰী গাঁৱৰ আমাৰ জীয়ৰী ৰাবিয়া খাতুনে ছাত্ৰনং অধ্যয়ন তপৰ যি মূল উদ্দেশ্য ইয়াৰ অৰ্থটো আমাৰ ৰাইজৰ আগত দাঙি ধৰিছে। একান্ত চিত্ত এক দৃঢ় এক চিত্ত হৈ পেলাই অধ্যয়ন কৰি কৰি এতিয়া হায়াৰ ছেকেণ্ডেৰী যিটো ফাইনেল এক্সামৰ যিটো ৰিজাল্ট HS এক্সামৰ ৰিজাল্ট ছায়েন্সত পঢ়ি তাই 92.2% পাবলৈ সক্ষম হৈছে। তাই ইমান কৃতিত্বৰে উত্তীৰ্ণ হৈছে। আমি ওৰাংবাসী ৰাইজ সবে আনন্দিত হৈছোঁ। ময়ো আনন্দিত হৈ আজি তাইক লগ ধৰিব আহিছোঁ আৰু তেখেতৰ পৰা দুই এষাৰ জানিবলৈ মই প্ৰয়ত্ন কৰিছোঁ। ৰাবিয়া খাতুন 2025-26 শিক্ষাবৰ্ষৰ হায়াৰ ছেকেণ্ডেৰীৰ চূড়ান্ত ফলাফল ঘোষণা হৈ গ'ল যোৱা 28 এপ্ৰিল তাৰিখে। তাই আমাৰ ওৰাঙৰ 1 নম্বৰ শইকীয়াচুবুৰী গাঁও নিবাসী ছেকেণ্ডৰ আলিৰ জীয়ৰী। এয়া ছেকেণ্ডৰ আলি। মই প্ৰথমতে ৰাবিয়া খাতুনক ধন্যবাদ দিছোঁ। তাই যিখিনি সুবিধা পাইছিল সেই সুবিধাতে সন্তুষ্ট থাকি একান্ত চিত্তৰে পঢ়িছিল, অধ্যয়ন কৰিছিল। আজি তাইৰ নাম উজ্বলালে। তাইৰ মাত্ৰ নহয়, তাৰ মা দেউতাৰ নাম উজ্বলাইছে, লগতে আমি সকলো গাঁওবাসীৰ নাম উজ্বলি গ'ল তাই বুলি। এতিয়া তোমাক বহুত বহুত ধন্যবাদ দিছোঁ, শুভাশীষ দিছোঁ, যাতে ভৱিষ্যত জীৱন তোমাৰ উজ্জ্বল হওক, তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক, তাৰে আমি আশীষ দিছোঁ। তোমাৰ অলপ কথাটো ক'বা নেকি? তুমি কেনেকৈ পঢ়িছিলা, কোন কোন বিষয়ত কিমান নম্বৰ পাইছা, অলপ ক'বা নেকি? স্কুলৰ নাম? হয়, নমস্কাৰ, মোৰ নাম ৰাবিয়া খাতুন। মই 2024 চনত ওৰাং হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 75.5% মেট্ৰিকত পাছ কৰিছিলোঁ। তাৰপিছত খাৰুপেটীয়াৰ মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত মই ভৰ্তি হৈছিলোঁ। পিছত তাতে হোষ্টেলত আছিলোঁ মই। তাতে 2 বছৰ পঢ়ি কিনে মই HSত 92.2% লৈ উত্তীৰ্ণ হৈছোঁ ছায়েন্স ষ্ট্ৰীমত। মই ইংলিছত 91 পাইছোঁ, এছামিছত 96, বায়'লজিত 96, ফিজিক্সত 90, কেমিষ্ট্ৰিত 88 আৰু মেথছত 50 নাম্বাৰ পাইছোঁ। টোটেল নাম্বাৰ 461 আছিল আৰু পাৰ্চেণ্টেজ 92.2 আছিল। তো এইটো যিটো মোৰ ছাকচেছ যিটো আছে, সেইটোৰ বিহাইণ্ড দিছ ছাকচেছ মানে মোৰ পেৰেণ্টছ আৰু মোৰ টিচাৰ্ছহঁতৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি। কাৰণ সিহঁতে যদি মোক ছাপোৰ্ট নকৰিলে হয়, মই আজি এইটো স্থানত নাথাকিলোঁ হয়। আমাৰ স্কুলৰ ছায়েন্স ষ্ট্ৰীমৰ পৰা মই হায়েষ্ট নাম্বাৰ পাইছোঁ। তো টিচাৰ্ছহঁতেও, মই হোষ্টেলত আছিলোঁ, তো যেতিয়াই মানে ডাউট ওলাইছে তেতিয়াই হোষ্টেলত গৈ মোক যথেষ্ট পৰিমাণ সহায় কৰিছে আৰু ডাউট ছল্ভ কৰিছে, যিকোনো প্ৰব্লেম ছল্ভ কৰিছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰো ছল্ভ কৰি দিছে। তো টিচাৰ্ছহঁতৰ কণ্ট্ৰিবিউশ্যন আছে, পেৰেণ্টছ মোৰ আব্বা আম্মাৰ কণ্ট্ৰিবিউশ্যন আছে, আৰু মোৰ মামা এজন আছে আম্বাছ আলী নামৰ, তেওঁ মোক বহুত সহায় কৰিছে, মটিভেট কৰিছে। এইটো মামাৰ ঘৰ বটাবাৰী চকৰা বস্তি, তাতে। তেওঁলোকৰ কণ্ট্ৰিবিউশ্যনৰ ফলতে মই আজি এইটো, আৰু সকলোৰে পৰা মই দুৱা বিচাৰিম, মানে প্ৰাৰ্থনা বিচাৰিম, যাতে মই আগুৱাই যাব পাৰোঁ আৰু মোৰ জীৱনৰ লক্ষ্য প্ৰাপ্ত কৰিব পাৰোঁ। ঠিক আছে, বহুত বহুত ধন্যবাদ, বহুত বহুত ভাল লাগিল। মা দেউতাৰ প্ৰথম ইচ্ছা আছিল যে মোৰ ছোৱালীয়ে এজন ডাঙৰ মানুহ হওক, নহয় জানো? তেওঁলোকে ইচ্ছা কৰিছে, তুমি পূৰণ কৰি দিছা। বহুত ভাল লাগিল। তোমাৰ ভৱিষ্যত জীৱনটো আমি উজ্জ্বল কামনা কৰিছোঁৱে। তোমাৰ ভৱিষ্যত জীৱনত কি হ'বলৈ ইচ্ছা আছে? মই এজনী ভাল মানুহ হ'ম, তাৰ লগতে মই এজনী চিকিৎসক হ'ব বিচাৰোঁ। চিকিৎসক ন? ডক্টৰ? হয়। তোমাৰ পিছে পিছে আৰু ছাত্ৰ ছাত্ৰীবিলাক পঢ়ি আছে না, ছায়েন্সত পঢ়ি আছে বা আৰ্টছত পঢ়ি আছে, তেওঁলোকক কি ক'ব খোজা? তেওঁলোকক এটাই ক'ম যে টিচাৰ্ছহঁতে যিবোৰে পঢ়ায় ডেইলি টু ডেইলি পঢ়িব লাগিব, আৰু যিমান পাৰে মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰিব লাগে। বৰ্ড এক্সামটো মানে বহুত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনৰ পৰাই আহে।
কনসিষ্টেন্সি লাগিব। তুমি কেই ঘণ্টাকে পঢ়িছিলা, ৰাতি কিমান বজালৈকে পঢ়িছিলা আৰু ৰাতিপুৱা কেইটাত উঠিছিলা? হোষ্টেলৰ যিটো শ্বেডিউল আছিল সেইটো ফ'ল' কৰিছোঁ। এই যে হোষ্টেলৰ শ্বেডিউল বা কেনেকৈ আছিল? 4:30ত উঠাই দিছে, তাৰপিছত 8টালৈ পঢ়িছোঁ, পিছত ব্ৰেকফাষ্ট কৰি স্কুলত গুচি গৈছোঁ। স্কুলৰ পৰা আহি আকৌ অলপ মানে টোপনি মৰাৰ টাইম আছিল, তাৰপিছত উঠি আকৌ ৰাতি 12টালৈ পঢ়িব টাইম আছিল। ৰাতি 12টালৈকে? ৰাতি 12টালৈকে পঢ়ি থাকিলে টোপনি পূৰা হৈছিল তেতিয়া? মানে আবেলি টোপনি মাৰিব দিছিল, 12টাৰ পৰা 4:30 হৈ গৈছিল, মানে এডজাষ্ট হৈছিল, হোষ্টেলৰ ৰুল আছিল। ঠিক আছে। দেউতাকৰ মনৰ অনুভৱটো কওক। আপোনাৰ ছোৱালীয়ে ইমান নম্বৰ পাব বুলি ভাবিছিল না? মইতো চেষ্টা কৰিছিলোঁ যে নম্বৰ ভাল পাব বুলি চেষ্টা কৰিছিলোঁ। নম্বৰ যিখিনি পাইছে সেইখিনি ভালে পাইছে। ভালে পাইছে না? ভালে পাইছে। আপোনাৰ মতে কি হ'ব খোজে? তাইতো ডক্টৰ হ'ম বুলি কৈ আছে। এই ডক্টৰ হ'ম বুলি খুজি আছে যদি মইতো আশা আছোঁ, যদি ডক্টৰ নিজে হয় এতিয়া আমি ৰাস্তাত আছোঁ আগবঢ়াই দিবৰ কাৰণে, ভাল কৰিবৰ কাৰণে। ঠিকে আছে। ল'ৰা ছোৱালীৰ ইচ্ছাটোৱে আমি যোৱাটো ভাল নহয় জানো? তেওঁৰ বিপৰীত গ'লেতো হয়তো নহ'বও পাৰে ভাল ফল। হয়। ঠিক আছে, আপোনাক বহুত বহুত ধন্যবাদ জনালোঁ। মাইনাজনীকো বহুত বহুত ধন্যবাদ।